এতিয়া সেকেন্ড আমি সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্তক আমি মেটেৰিয়েল দিছো যে এলওআৰ কিয় ইস্যু হোৱা নাই, লেটাৰ অফ ৰগেটৰী কিয় দিয়া নাই। These are argument of defense. কোৰ্টত কোনে বিলাক আৰ্গুমেন্ট কৰে, এই আৰ্গুমেন্ট কৰে ডিফেন্স কাউন্সিলে। আজি গুৱাহাটীৰ উকিলে কৈছে যে আমি আৰ্গুমেন্ট নকৰো, there will be no defense counsel। তাৰ ডিফেন্স কাউন্সিল এতিয়া অখিল গগৈ ডাঙৰীয়া হৈছে, দিনে ৰাতিয়ে ভুল উলিয়ায়। যেতিয়া সেকশন 112 কি মই বিএনএছএছৰ সেকশন 112 কি যোনে নিজক স্মাৰ্ট ভাবে তাৰ উত্তৰো আমাৰ লগত আছে। উই আৰ অলসো ইকুৱেলি স্মাৰ্ট। ঠিক আছে মাননীয় অধ্যক্ষ মহোদয়, আমি কি ভুল কৰিছো তাক কোনে কোৰ্টত কব? শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ উকিলে ক'ব। আমি যদি ভুল কৰিছো কনফিডেন্সিয়েলি এছআইটিক আমি জনাব লাগে যে সব আপোনালোকৰ লগত আমি আছো, কিন্তু ইয়াত কিবা ভুল কৰিছে নেকি চাওক আপোনালোক। কিন্তু তাৰ পৰিৱৰ্তে আমি কি কৰিছো, টেলিভিছনত গৈছো, আমি মানুহৰ আগত কৈ আছো যাতে ডিফেন্স কাউন্সিলে নকৰা কামটো আমি শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক জনাব। একজেক্ট এই পইণ্টটো ৰেইজ কৰিছিল যে আমাক ইয়াত লৈ আহিলে ট্ৰেনজিট ৰিমাণ্ড আনা নাই। একজেক্ট পইণ্টটো তেওঁলোকে কৈছিলে জাজৰ আগত। তেতিয়া আমি কলো যে ট্ৰেনজিট ৰিমাণ্ড নালাগে, ইফ ইট ইজ উইদিন 24 hours। জাজে আমাৰ কথাটো মানি তেওঁক আজিলৈকে জামিন নিদিয়াকৈ ৰাখি দিলে।